চৰাই দেউৰ বুকুত জিলিকে ঐতিহ্যৰ সোণালী পোহৰ সোণাৰী মোৰ গৌৰৱৰ নাম চিৰদিন থাকিব নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰবাৰ আদৰণি জনাই ইতিহাসৰ পাত খুচৰি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আমাৰ আন এটি ভিডিঅ'। আপোনালোকে যদি ইউটিউবত চাই আছে দ্য আনন'ন ফেক্টছ চেনেলত আৰু ফেচবুকত যদি চাইছে টাইমছ অফ সাপেখাতী পেজত আমাৰ ভিডিঅ'সমূহ চাব পাৰিব। সোণাৰীৰ স্মৃতি আজিও আছে সাঁচি সোণাৰী নামে উজলি থাকে অসমৰ বুকু তাকি। আজি আমি লৈ আহিছোঁ সোণাৰী বৰপুখুৰী আৰু সোণাৰী চহৰৰ নামৰ উৎপত্তি সম্পৰ্কে জড়িত কিছু বুৰঞ্জীমূলক তথ্য। সোণাৰী বৰপুখুৰীটো বৰ্তমান সোণাৰী চহৰৰ দক্ষিণ পশ্চিম দিশত টাওকাক নদীৰ সমীপত অৱস্থিত। আহকচোন এই সম্পৰ্কে প্ৰস্তুত কৰা আমাৰ প্ৰতিবেদনখন শুনো। সোণাৰী চহৰৰ বৰপুখুৰী সময়ৰ নীৰৱ গান শতিকাৰ সাক্ষী হৈ ৰৈছে বুকুত লৈ অভিমান। সোণাৰী বৰপুখুৰীৰ ইতিহাস বিচাৰি পোৱা তথ্য অনুসৰি আহোম স্বৰ্গদেউ চুকাম্ফা বা খুৰা ৰজাৰ দুগৰাকী ৰাণী আছিল। এগৰাকীৰ নাম সৰু মেছলো আৰু আনগৰাকীৰ নাম বৰ মেছলো। দুয়োগৰাকী ৰাণীৰ আলপৈচান ধৰিবৰ বাবে এগৰাকী অতি ৰূপৱতী লিগিৰী আছিল। এই লিগিৰীগৰাকী আছিল তামদলৈ নামৰ সোণৰ অলংকাৰ গঢ়া এগৰাকী সোণাৰী কন্যা। এদিন স্বৰ্গদেউ চুকাম্ফাই চিকাৰ কৰিবলৈ গৈ টাওকাক নদীৰ পাৰত বসবাস কৰা তামদলৈ সোণাৰীৰ ঘৰত উপস্থিত হয়গৈ। স্বৰ্গদেউ চুকাম্ফাই তামদলৈ সোণাৰীৰ ৰূপৱতী জীয়েকক লগত লৈ আহি দুয়োগৰাকী ৰাণীৰ শুশ্ৰূষাৰ কামত লিগিৰী হিচাপে নিয়োগ কৰে। ৰজাই ৰাণী দুয়োগৰাকীৰ মৃত্যুৰ পাছত ৰূপৱতী লিগিৰীগৰাকীকেই ৰাণী পাতে আৰু শহুৰেক তামদলৈ সোণাৰীক এটি খাটপাম দিয়ে। এতিয়াও সোণাৰীৰ উত্তৰ পশ্চিম দিশে থকা দলৈ পথাৰ আৰু দলৈ গাঁৱে দলৈ সোণাৰীৰ নাম সোঁৱৰাই। ইয়াৰ উপৰি এই ঠাইত এটি পুখুৰী খন্দুৱাই যিটো পুখুৰী আজিও সোণাৰী বৰপুখুৰী হিচাপে জনাজাত। আৰু এইজন তামদলৈ সোণাৰীৰ নামেৰেই ঠাইখনৰ নামো সোণাৰী হিচাপে জনাজাত হয়। সোণাৰী অ মোৰ সোণাৰী ঐতিহ্যৰ আপোন ঘৰ বৰপুখুৰীৰ পানীত জিলিকে অসমৰ সোণালী প্ৰহৰ। তামদলৈ সোণাৰীৰ নামেৰে পৰিচিত হোৱা বৰ্তমানৰ সোণাৰীখন চৰাইদেউ জিলাৰ মূল সদৰ ঠাই। আপুনিও যদি সোণাৰীৰ বাসিন্দা বা সোণাৰীক ভাল পায় অনুগ্ৰহ কৰি আমাৰ ভিডিঅ'টি শ্বেয়াৰ কৰি লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ। তামদলৈ সোণাৰীৰ স্মৃতি আজিও আছে সাঁচি সোণাৰী নামে উজলি থাকে অসমৰ বুকু তাকি।